ছাত্ৰছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ অনুশীলনী 3.5ৰ 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে সমাধান নাই বা অসীম সংখ্যক সমাধান আছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব লাগে তোমালোকে এখিনি কৰাৰ আগত পেজ নম্বৰ 89ত কেইটামান শৰ্ত দি আছে যেতিয়া a1/a2 is not equal b1/b2 আমি এটা অদ্বিতীয় সমাধান পাম এই a1/a2 is not equal b1/b2 শর্ত ওলালে হেতু বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব বাকি দুটা ওলালে বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিব নালাগে আৰু বজ্ৰগুণন পদ্ধতিৰ সূত্ৰটো হৈছে এটো সবা x/b1c2 - b2c1 equal y/c1a2 - c2 a1 equal 1/a1b2 - a2b1 বা তলৰ এই শর্তটো কৰিব পৰা যায় সব এক নম্বৰটো দি আছে x - 3y - 3 equal 0 3x - 9y - 2 equal 0 ইয়াত a1/a2 এটো আছে a1/a2 equal a1 মানে তোমালোকে মনত ৰাখিবা এটো a1 এটো b1 এটো c1 a2 এটো b2 এটো c2 a1 মানে x ৰ সহগ 1 আৰু a2 মানে কিমান আছে 3 b1/b2 b1 মানে কি আছে -3 আৰু b2 মানে আছে -9 মাইনাস ক্যান্সেল কি হল 3/9 দুটা মিলা নাই আর 3 দিয়ে 3ক একবার 3 দিয়ে 9ক 3 বার 1/3 তো দুটা মিলিছে গতিকে আৰু কৰিব লাগিব c1/c2 যদি নিমিলে প্ৰথম দুটা কৰিলে হ'ব c1/c2 c1 মানে কিমান আছে -3/2 এটো প্লাস হৈ যাব মাইনাস ক্যান্সেল হৈ যাব কি হ'ব 3/2 এতিয়া সবা এই দুটা মিলিছে কিন্তু এটো মিলা নাই তেকে a1/a2 ইকুৱেল এই দুটা যেটো মিলিছে ইকুৱেল দিবা b1/b2 c1/c2 টো মিলা নাই মানে ইজ নট ইকুৱেল c1/c2 তেকে লিখি দিবা ৰৈখিক সমীকৰণ জোৰৰ কি আছে কোনো সমাধান নাই ঠিক আছে ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাথাকে এতিয়া 2 নম্বৰটো সবা 2x + y equal 5 3x plus 2y equal 8 গতিকে এটো সবা এতিয়া a1/a2 a1 মানে কিমান হ'ব 2 আৰু a2 মানে 3 b1/b2 b1 মানে কিমান হ'ব y ৰ সহগ কিমান 1 আৰু ইয়াৰ তলত কিমান হ'ব y ৰ সহগ কিমান আছে 2 সবাই দুটা মিলা নাই গতিকে c1/c2 কৰাৰ প্ৰয়োজন নাই ঠিক লিখি দিবা a1/a2 is not equal b1/b2 গতিকে তেকে ৰৈখিক সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিলে হেতু বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব ঠিকে ৰৈখিক সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিলে বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব ঠিক বজ্ৰগুণন পদ্ধতি সমীকৰণ দুটা লিখি লবা ইয়াত সবা এৰ আৰু এটা লাইন লিখি লবা ইয়াত 2x + y এই 5t ফালনে কি হ'ব প্লাস থাকিলে মাইনাস ইকুৱেল কি হ'ব 0 এটো সেম কি কৰিবা ভাঙি লবা 3x plus 2y a2 plus সেফালে কি হ'ব মাইনাস ইকুৱেল 0 তে আমি জানো যে এটো সূত্ৰ তোমালোকে মুখস্থ কৰিবা b1 c2 - b2 c1 equal y/c1 a2 - c2 a1 equal 1/a1 b2 - a2 b1 এটো আছে সূত্ৰ ইয়াত চাবা তোমালোকে এনেকৈ লিখি ল'ব পাৰিবা a1 মানে কিমান a1 মানে 2 তাৰপিছত b1 মানে কিমান 1 আৰু c1 মানে কিমান আছিল -5 একে লিখি ল'ব পাৰিবা তাৰপিছত a2 মানে কিমান 3 b2 মানে 2 c2 মানে -8 এনেকৈ লিখি ল'ব পাৰিবা বা ডাইৰেক্ট সমাধান কৰিব পাৰিবা মানকেইটা বহাই দিবা চাবা x b1 c2 ইয়াত চাবা b1 মানে কিমান আছে 1 into c2 মানে কিমান দি আছে -8 আকৌ মাইনাস আছে এটো সূত্ৰৰ মাইনাস এবাৰ আছে b2 মানে কিমান 2 into c1 মানে কিমান দি আছে -5 ইকুৱেল c1 মানে -5 into a2 মানে কিমান দি আছে 3 minus c2 মানে -8 into a1 মানে কিমান দি আছে 2 equal
এফালে আছে a1 মানে 2 a1 b2 মানে কিমান দি আছে b2 মানে 2 মাইনাছ a2 মানে 3 আৰু b1 মানে কিমান দি আছে 1 তো মানকেইটা তোমালোকে চাইছে এনেকৈ বহাই ল'বা এতিয়া চাবা x 8 গুণ 8 মাইনাছ আছে মাইনাছ 8 মাইনাছ 7 আছে প্লাছ 2 5 গুণ 10 হয় 5 into 3 মানে কি হ'ব 15 minus 15 minus 7 আছে প্লাছ 8 2 গুণ 10 ইকুৱেল 1/2 2 গুণ 4 মাইনাছ 3 1 গুণ 3 তো 8 2 গুণ কিমান হ'ব 16 তাৰপিছত চাবা ওপৰত আছে x মাইনাছ প্লাছ মাইনাছ 10 পৰা 8 গ'লে 2 y মাইনাছ প্লাছ মাইনাছ 16 পৰা 15 গ'লে কিমান থাকিব 1 আৰু ইফালে আছে 1 4 পৰা 3 গ'লে 1 এতিয়া চাবা x/2 লগত 1/1 গোটেই দুটাৰ লগত 1/1 ল'বা x/2 1/1 বজ্ৰ গুণন কৰে x ৰ লগত 1 পূৰণ কৰিলে x 2 ৰ লগত 1 পূৰণ কৰিলে 2 x ৰ মান 2 ওলাল y ইকুৱেল y/1 ইকুৱেল 1/1 এইটো সব বজ্ৰ গুণন কৰিবা y ৰ লগত 1 পূৰণ কৰিলে 1 আৰু 1 1 গুণ 1 গতিকে আনসাৰটো হ'ল x ৰ মান 2 y ৰ মান 1 এইটো হৈছে 2 নম্বৰটোৰ আনসাৰ 3 নম্বৰত আছে 3x - 5y = 20 6x - 10y = 40 ইয়াত e1/2 সব e1 মানে 3/6 e1 মানে 3 আৰু e2 মানে 6 3 3 একবাৰ 3 6 1 দুইবাৰ কিমান হ'ব 1/2 তাৰপিছত b1/b2 ইকুৱেল b1 মানে -5 আৰু b2 মানে -10 মাইনাস ক্যান্সেল পাঁচ দি পাঁচ একবার পাঁচ দি দশক দুইবার এইটো কি ওলাইছে 1/2 দুটা কি ওলাইছে চাবা c1/c2 c1 মানে কিমান দি আছে 420 আৰু c2 মানে 40 নন ক্যান্সেল 2 2 1 একবার 2 2 4 দুইবার এইটো 1/2 তিনিটা একে ওলাইছে এতেকে e1/2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 যদি তিনিটা একে ওলাই তো শর্তটো কি হ'ব অসীম সংখ্যক সমাধান আছে এতেকে রৈখিক সমীকরণ জোড়ৰ লিখি দিবা রৈখিক সমীকরণ জোড়ৰ অসীম সংখ্যক সমাধান আছে এইটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰটো দিছে x - 3y - 7 = 0 3x - 3y = 3y - 15 = 0 ইয়াত e1/2 সবা a1 মানে x ৰ হক 1 আৰু a2 মানে কিমান দি আছে 3 b1/b2 b1 মানে কিমান আছে -3 আৰু b2 মানে -3 মাইনাস ক্যান্সেল 3 3 একবার মানে কি b1/b2 মানে 1 গতিকে সবাই দুটা বেলেগ বেলেগ ওলাইছে গতিকে লিখি দিবা এতেকে c1/c2 কৰাৰ প্ৰয়োজন নাই a1/2 is not equal b1/b2 এটো কি হ'ব রৈখিক সমীকরণ জোড়ৰ অদ্বিতীয় সমাধান আছে গতিকে এটো বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব তেকে লিখি দিবা রৈখিক সমীকরণ জোড়ৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিলে এটো কি বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব সো বজ্ৰগুণন পদ্ধতি তৈছে সূত্ৰটো তোমালোকে মুখস্থ কৰিবা এটা কৰি আছো এটো এনেকে লিখি লবা a1 কিমান হ'ব এনেকে লিখি লৈছো a1 তোমালোকে লিখি লবা ইয়াৰ পৰা সবা এটো হৈছে a1 মানে 1 b1 মানে -3 আৰু c1 মানে -7 a2 মানে 3 b2 মানে -3 c2 মানে -15 কে লিখি লবা ইয়াত এনেকে তো মানকেটা বহুতে একদম সহজ হ'ব তেছবা ওপৰত x তলত আছে b1 c2 ইয়াত চাবা b1 টো কিমান আছে -3 into c2 মানে কিমান আছে ইয়াত -15 তাৰপিছত মাইনাস
b2 মানে ইয়াত চাবা b2 কিমান আছে -3 ইনটু c1 মানে কিমান দি আছে -7 -bc আছে তাৰপিছত y c1 এইটো ইয়াত চাবা c1 টো কিমান আছে -7 ইনটু a2 মানে ইয়াত কিমান আছে 3 মাইনাস c2 মানে কিমান দি আছে -15 ইনটু তাৰপিছত কি আছে e1 ইয়াত e1 মানে কিমান আছে 1 সমান 1 বাই তাৰপিছত আছে এবাৰ আছে e1 মানে কিমান দি আছে 1 তাৰপিছত b2 মানে কিমান দি আছে -3 to সূত্ৰৰ মাইনাস তাৰপিছত a2 মানে কিমান দি আছে 3 ইনটু b1 মানে কিমান দি আছে -3 তুইছে সূত্র এখানে তোমালোকে সেম বহাই ধুনিয়াকে লিখি লবা এতিয়া এখানে সমাধান কৰিব লাগিব পুরত আছে x 3 মাইনাস আছে প্লাস হ'ব 3 ইনটু 15 লিখিব 45 এসবা মাইনাস এটু মাইনাস আছে প্লাস হ'ব 3 হাত গুণ 21 ফালে সবা y 3 হাত 3 গুণ 21 মাইনাস 21 ইয়াত মাইনাস আছে কি হ'ব প্লাস 15 এর লগত 1 পূরণ করলে 15 प्लस 1 3 1 गुण 3 माइनस 3 तो माइनस 1 से क्या होगा प्लस 3 गुण 9 ते सबा x बाय 45 पर 21 গলে কিমান থাকিব 5 ৰ পৰা 1 গলে 4 4 ৰ পৰা 2 গলে 24 ফল আছে y মাইনাস প্লাস মাইনাস 15 ৰ পৰা 21 গলে কিমান থাকিব 6 1 মাইনাস প্লাস মাইনাস 9 ৰ পৰা 3 গলে 6 এতিয়া আগৰ নিচিনা x ৰ লগত একবাৰ 1/6 একবাৰ y by -6 ৰ লগত 6 তেকে x by 24 equal 1/6 মতে লিখিবা সবা বজ্রগুণন x ৰ লগত 6 পূৰণ কৰিলে 6x 24 ৰ লগত 1 পূৰণ কৰিলে 24 বা x টো ৰাখিবা 6 টো ইয়াত পূৰণ ইফালে নিলে হৰণ 24 6 দিস 24 কেইবাৰ যাব 4 বাৰ x ৰ মানটো কিমান হৈছে 4 আৰু এবাৰ তো লবা y by -6 equal 1/6 y লগত 6 পূৰণ কৰিলে 6y 6 লগত 1 পূৰণ কৰিলে -6 বা y টো ৰাখিবা 6 টো ইফালে পূৰণ ইফালে নিলে হৰণ 6 দিস 1 বাৰ বা y ইকুৱেল কিমান হল -1 x ৰ মানটো কিমান লৈছে 4 আৰু y মানটো -1 এটো হৈছে 4 নম্বৰটোৰ আনসাৰ গতিকে একৰ পৰা 4টা কোৱেশ্চন আলোচনা কৰা হল ইয়াৰ পিছৰ ভিডিঅ'ত বাকি 4টা আলোচনা কৰা হ'ব গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ